নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ সো এছএছসি জিডি এক্সামৰ 6 মাৰ্চ তাৰিখে হৈ যোৱা ফাৰ্ষ্ট শিফটটো অলৰেডি আপলোড কৰা হৈছে সেকেন্ড আৰু থাৰ্ড শিফটৰ মেমৰি বেসড কোৱেশ্চনখিনি যিখিনি কালেক্ট কৰিব পাৰিছো সেইখিনি লৈ আহিছো তো 20টাৰো অধিক কোৱেশ্চন আছে গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰো আৰু আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন হ'বলৈ এই কিউআৰটো স্ক্যান কৰি জয়েন হ'ব পাৰে নাইবা এই লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে আপোনালোকৰ যিসকলে এক্সাম দি আহিছে তেওঁলোকে কোৱেশ্চনবিলাক এই চেনেলটোত হোৱাটসএপ কৰি পঠাই দিব So প্ৰথম কোৱেশ্চনটো হৈছে which foundation they did Zoological Survey of India ZSI celebrate in 2025 তো 2025 চনত ভাৰতীয় প্ৰাণী বিজ্ঞান জৰীপ সংস্থাই কিমানতম প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছিলে তো ভাৰতীয় প্ৰাণী বিজ্ঞান জৰীপ সংস্থাটো স্থাপিত হৈছিলে 1916 চনত আৰু এইটো 2025 চনত 110তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে Next question is which nations co-hosted the first ever FIFA World Cup in Asia in 2022 তো 2002 চনত এছিয়া মহাদেশত প্ৰথমবাৰ FIFA বিশ্বকাপ অনুষ্ঠিত হৈছিল আৰু সেই FIFA বিশ্বকাপটো অনুষ্ঠিত কৰিছিল সাউথ কোৰিয়া আৰু জাপান এই দুখন দেশে যুটীয়াভাৱে তো FIFA বিশ্বকাপৰ ওপৰত বহু কোৱেশ্চন উঠিছে এই বছৰ এছএছসি জিডি এক্সামত আৰু এই প্ৰথম এছিয়াত হোৱা প্ৰথম FIFA বিশ্বকাপত জয় হৈছিল ব্ৰাজিল দলটো চেম্পিয়ন আছিলে ব্ৰাজিল দলটো এটো মনত ৰাখিব আৰু ওয়াৰ্ল্ড কাপ প্ৰথম ওয়াৰ্ল্ড কাপ কেতিয়া হৈছিল এই কোৱেশ্চনটো উঠি আছে প্ৰথম ওয়াৰ্ল্ড কাপ ফিফা ওয়াৰ্ল্ড কাপ হৈছিল 1930 চনত ক'ত হৈছিল উৰুগুৱে দেশখনত আৰু উৰুগুৱে দলটোৱে সেইখন জয় কৰিছিল আৰু লাষ্ট যেটা ৰিসেন্ট হৈছিল 2022 চনত হৈছিল কাটাৰত আৰু ইয়াত জয় লাভ কৰিছিল আৰ্জেন্টিনা দলটোৱে আৰু নেক্সট 2026 চনত হ'বলৈ গৈ আছে ক'ত অনুষ্ঠিত হ'ব USA কানাডা আৰু মেক্সিকো এই তিনিখন দেশত অনুষ্ঠিত হ'ব নেক্সট কোৱেশ্চন হৈছে মোহিনীঅট্টম ভাৰতৰ কোনখন ৰাজ্যৰ ধ্ৰুপদী নৃত্য শৈলী তো মোহিনীঅট্টম তো এইটো হৈছে কেৰালা ৰাজ্যখনৰ ধ্ৰুপদী নৃত্য তো কেৰালা ৰাজ্যখনৰ দুটা ধ্ৰুপদী নৃত্য আছে এটা হৈছে মোহিনীঅট্টম আনটো হৈছে কথকলি Next question হৈছে তলৰ কোনটোৱে ভূগৰ্ভস্থ পানী ওপৰলৈ আনিবলৈ ব্যৱহাৰ কৰা নহয় তো which of the following does not bring groundwater to surface তো আমাক ইয়াতে চাৰিটা অপচন দিয়া আছে ইয়াৰে অপচন C2 হ'ব শুদ্ধ উত্তৰ বাষ্পীভৱন অৰ্থাৎ ইভাপোৰেশন এই ইভাপোৰেশনটো হৈছে এটা প্ৰক্ৰিয়া য'ত তৰল পানী বাষ্পলৈ পৰিণত হৈ পৃষ্ঠৰ পৰা বায়ুমণ্ডললৈ উঠি আহে Next question to is in which year was the sports broadcasting signals mandatory sharing with Prasar Bharati Act passed? তো Prasar Bharati হইতে বাধ্যতামূলক ভাগ বতৰা আইন পাছ হৈছিল 2007 চনত অপচন সি টো ইয়াৰে শুদ্ধ হ'ব Next question to হৈছে বায়ুমণ্ডলত থকা অক্সিজেন প্ৰধানকৈ কৰ পৰা আহে তো where does the oxygen in the atmosphere primarily come from বায়ুমণ্ডলত থকা অক্সিজেন প্ৰধানকৈ আহে ফটোসিনথেসিস অৰ্থাৎ সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ পৰা নেক্সট কোৱেশ্চনটো হৈছে 2025 চনত কোনখন দেশে কোৱাড সন্মিলন আয়োজন কৰাৰ কথা আছিল অৰ্থাৎ 2025 চনত কোনখন দেশে কোৱাড লিডাৰ সামিট আয়োজন কৰিছে অলৰেডি আয়োজন কৰা হৈছে তো এইটো আমাৰ ভাৰত দেশখনে আয়োজন কৰিছিল তো এই কোৱাড এই গ্ৰুপটোত চাৰিখন দেশ আছে USA জাপান আমাৰ ভাৰত আৰু অষ্ট্ৰেলিয়া তো এই চাৰিখন দেশ মনত ৰাখিব কোৱাড গ্ৰুপত আছে নেক্সট কোৱেশ্চনটো হৈছে which region in India is the most prone to landslide and earthquakes তো ভাৰতৰ কোনটো অঞ্চলত আটাইতকৈ বেছি ভূমিস্খলন আৰু ভূমিকম্প হয় তো সেইটো হৈছে হিমালয়ান ৰিজন অৰ্থাৎ হিমালয় অঞ্চলত লগতে এই ভিডিওটো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহলে আপোনালোকে লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব ইয়াতে ক্লিক কৰিব নাপাহৰিব ইয়াতে ক্লিক কৰি হাইপ কৰি দিব নেক্সট কোৱেশ্চনটো হৈছে what was the official reason given for the partition of Bengal in 1905 তো 1905 চনত বংগ বিভাজন হৈছিল তাৰে আনুষ্ঠানিক কাৰণ কি বুলি কোৱা হৈছিল তো বংগ বিভাজনৰ
আনুষ্ঠানিক কাৰণটো আছিলে এডমিনিষ্ট্ৰেটিভ কনভেনিয়েন্স অৰ্থাৎ প্ৰশাসনিক সুবিধা। বংগ বিভাজন কোনে কৰিছিলে? এই কুৱেশ্যনটো সোধে। লৰ্ড কাৰ্জনে বংগ বিভাজন কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে ডিউৰিং হোলি মান্থ অফ ৰামাদান when do Muslims traditionally observe the fast অৰ্থাৎ ৰোজা যি ৰাখে, ৰোজা বা উপবাস পালন কৰে পবিত্ৰ ৰমজান মাহত মুছলমান লোকসকলে কেতিয়া পালন কৰে? ইয়াৰে অপশ্যন বি2 হ'ব শুদ্ধ উত্তৰ। ফ্ৰম ডন টু ছানছেট পুৱতি নিশাৰ পৰা সূৰ্যাস্তলৈকে। নেক্সট কুৱেশ্যনটো এটা আহিছিলে এনেকুৱা ধৰণৰ হুইচ ইণ্ডিয়ান প্লেয়াৰ্ছ ৰিটায়াৰ্ড ফ্ৰম টেষ্ট ক্ৰিকেট ইন মে 2025 তো 2025 চনত বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য কুইপুৰ বেল্ট অৰ্থাৎ কুইপাৰ বেল্ট বা কুইপাৰ বলয় কি এইটো? তো কুইপাৰ বলয়টো হৈছে অপশ্যন এ এন আইচি ৰিজিয়ন ইন দ্য আউটাৰ সোলাৰ চিষ্টেম বিয়ণ্ড নেপচুনছ অৰ্বিট অৰ্থাৎ নেপচুনৰ কক্ষপথৰ বাহিৰত থকা সৌৰজগতৰ এক বৰফাকৃতি অঞ্চল। অপশ্যন এটো ইয়াৰে কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ষ্টেট ইন ইণ্ডিয়া এনুৱেল সুৰজকুণ্ড ইণ্টাৰনেশ্যনেল ক্ৰাফ্ট মেলা হেল্ড তো সুৰজকুণ্ড আন্তঃৰাষ্ট্ৰীয় শিল্প মেলা অনুষ্ঠিত কোনখন ৰাজ্যত হয়? তো এইটো মেলা অনুষ্ঠিত হয় হাৰিয়ানা ৰাজ্যখনত। অপশ্যন চিটো ইয়াৰে কাৰেক্ট হৈ যাব। 2026 চনত 39th এডিশ্যন হৈছিলে এই ইণ্টাৰনেশ্যনেল সুৰজকুণ্ড আন্তঃৰাষ্ট্ৰীয় শিল্প মেলাৰ। নেক্সট কুৱেশ্যনটো হৈছে হোৱেৰ ৱাজ দ্য থাৰ্ড ব্ৰিক সামিট হেল্ড ইন 2011 তো ব্ৰিক সামিটৰ ওপৰত এনেকুৱা কুৱেশ্যন এটা আহিছিলে। তৃতীয় ব্ৰিক সন্মিলন অনুষ্ঠিত হৈছিলে চাইনাৰ চানিয়াত। অপশ্যন বিটো ইয়াৰে কাৰেক্ট হ'ব। আৰু ৰিচেণ্ট যিটো 2025 চনত যিটো ৰিচেণ্ট হৈছিলে সেইটো ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত হৈছিলে। আৰু 2026ৰটো ভাৰতত অনুষ্ঠিত হ'ব ছেপ্টেম্বৰ মাহত। নেক্সট কুৱেশ্যনটো হৈছে যদি এটা আহিত কণা এক সুষম চুম্বকীয় ক্ষেত্ৰখনৰ লম্বভাৱে প্ৰৱেশ কৰে তেন্তে ইয়াৰ গতিপথৰ আকৃতি কেনেকুৱা হ'ব? তো তেতিয়া গতিপথৰ আকৃতিটো হ'ব চাৰ্কুলাৰ অৰ্থাৎ বৃত্তাকাৰ। নেক্সট কুৱেশ্যনটো হৈছে যেতিয়া আৰক্ষীয়ে কোনো সন্দেহযুক্ত ব্যক্তিক জেৰাৰ বাবে থানাত কম সময়ৰ কাৰণে আইনগতভাৱে আবদ্ধ কৰি ৰাখে তাক কি বুলি কোৱা হয়? তো সেই তোক কোৱা হয় কাষ্টডি বুলি অৰ্থাৎ জিম্মাত লোৱা বুলি যিটো আমি কওঁ। नेक्स्ट हिंदी ग्रामर का क्वेश्चन उपनिषद शब्द का शाब्दिक अर्थ क्या है अर्थात उपनिषद शब्दটোৰ মিনিংটো কি আমাক সুধিছে। তো উপনিষদ শব্দটোৰ মিনিংটো হৈছে গুৰুকে समीप बैठना অর্থাৎ to sit near the guru। অপশ্যন বি টু करेक्ट হ'ব। नेक्स्ट आश्रय किस प्रकार के शब्द है तो आश्रय हिंदी शब्दটো কেনেকুৱা ধৰণৰ শব্দ হিন্দী গ্ৰামাৰত। তো হিন্দী গ্ৰামাৰত आश्रयটো কোৱা হয় तत्सम शब्द। ऑप्शन बी टू करेक्ट हो। नेक्स्ट क्वेश्चन तो इसे इनमें से कौन सा शब्द चतुर का सही पर्यायवाची शब्द है अर्थात चतुर এই শব্দটোৰ সমাৰ্থক শব্দ। ऑप्शन बी कुशलটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ। नेक्स्ट क्वेश्चन तो इसे आतंकवाद विरोधी का अर्थ क्या है तो आतंकवाद विरोधी का এইটোৰ অৰ্থ হৈছে आतंकवाद को रोकने और समाप्त करने की रणनीतियां। नेक्स्ट क्वेश्चन तो इसे इनमें से कौन सा शब्द गुस्सा का पर्यायवाची शब्द है तो विपरीत शब्द गुस्सा माने खং उठा অসমীয়া যেটো কো আৰু সমাৰ্থক শব্দটো হ'ব रोष। ऑप्शन सी। नेक्स्ट निम्नलिखित में से कौन सा शुद्ध वाक्य का चयन करें तो এই চাৰিটা বাক্যৰ কোনটো শুদ্ধ। ऑप्शन बी टू শুদ্ধ হ'ব वो कपड़ा पहनकर निकल गया হ'ব। तो मैथ्सৰ কেইটামান কুৱেশ্যন আছে ইয়াতে। A, B, C can complete a piece of work in 8, 12, 24 days respectively যদি তেওঁলোকে একেলগে কাম কৰে কিমান দিন সময় লাগিব? এনসাৰটো কৈ দিছো 4 দিন সময় লাগিব। নেক্সট এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আহিছিলে তিনিটা যুগ্ম সংখ্যাৰ যোগফল 72 হয় আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান হয়? তো তিনিটা যুগ্ম সংখ্যা বুলি কোৱা আছে। এটা যদি আমি x ধৰি লওঁ যুগ্ম সংখ্যা যেহেতু নেক্সটটো হ'ব x+2 আৰু নেক্সটটো হ'ব x+4। তো
এই তিনিটা সংখ্যাৰ যোগফল আমাক দিয়া আছে 72 72 তো এদি হ'ব 3x তিনিটা x আছে আৰু এই 2 আৰু 4 যোগ কৰিলে হ'ব 6 আৰু এদি 72 তো 3x 6 টোক যদি আমি ইফালে লৈ যাওঁ এই হ'ব 3x আৰু ইফালে হৈ যাব 66 যদি আমি ডিভাইড কৰোঁ 3 টো সোঁফালে লৈ আহিলে 22 হৈ যাব x ৰ ভ্যালু তো আমাক সুধিছে আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান তো এইটো হৈছে আটাইতকৈ ডাঙৰ সংখ্যাটো x ৰ ভ্যালুটো ইয়াতে পুট কৰি দিম আমি x ৰ ভ্যালু 22 পালো প্লাস 4 आंसर হৈ যাব 26 অপশন বি নেক্সট কোৱেশ্চনটো হৈছে দুটা সংখ্যাৰ গসাগু 12 লসাগু যদি 480 হয় হিহতৰ যোগফল কিমান 196 হয় তেন্তে সংখ্যা দুটা কি কি তো এনেকুৱা ACF ৰ এটা আহিছিলে এনসাৰটো হ'ব 60 আৰু 96 তো নেক্সট ক্যালেন্ডাৰৰ এটা কোৱেশ্চন 1906 চনৰ 1 জানুৱাৰী তাৰিখে কি বাৰ আছিল তো হেতু হ'ব এনসাৰটো কৈ দিছো সোমবাৰ মানডে তো এইটো হৈছে লাষ্ট কোৱেশ্চন এইটো হোমৱৰ্ক হিচাপে আপোনালোকক থৈ দিলো The Santhal tribe primarily resides in which state in India? তো সাঁওতাল জনজাতি ভাৰতৰ কোনখন ৰাজ্যত বাস কৰে ওড়িশা ঝাৰখণ্ড মধ্যপ্ৰদেশ ছত্তীশগড় এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হয় আপোনালোকে কমেন্ট কৰি জনাব সো ইয়াৰ লগতে আপোনালোকক জনাও যে 2025 চনৰ যদি কাৰেন্ট এফেয়াৰ্সৰ কন্টেন্ট বিচাৰি আছে আপোনালোকে আমাৰ চেনেলটোৰ এইখন কাৰেন্ট এফেয়াৰ্সৰ বুকলেট ল'ব পাৰে ইয়াৰে পৰা SSC GD এক্সামত বহু কোৱেশ্চন আহি থকা দেখা গৈছে কাৰেন্ট এফেয়াৰ্সৰ এতে কন্টেন্ট খিনি আপোনালোকে চাই ল'ব টপিক ওয়াইজও পাব আৰু মান্থলি ওয়াইজও আপোনালোকে পাব ইম্পৰ্টেন্ট MCQ বিলাক যদি ল'ব বিচাৰে সিম্পলি WhatsApp নম্বৰত WhatsApp কৰি এই PDF খন ল'ব পাৰে সো ভিডিওটো চাই কিনে পালে আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব লগতে কাৰ এক্সাম নেক্সট দিন কেইটা আছে আপোনালোকে কমেন্টত জনাবলৈ নাপাহৰিব ভিডিওটো চাই যদি ভাল পায় লাইক এটা কৰি দিব আৰু লাইক কৰাৰ পিছত এটা হাইপ বটন আপোনালোকে দেখা পায় সেই হাইপ বটনটো প্লিজ ক্লিক কৰি দিব আগন্তুক এনে ধৰণৰ পাই থাকিবৰ বাবে কন্টেন্ট বিলাক আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নেক্সট এক্সাম বিলাকৰ চিট বিলাকৰ ৰিভিউ পাবলৈ